জুবিনৰ সপোনটো যে আমি কঢ়িয়াই আগুৱাই নিব পাৰিছো সেইটোৱে আমাৰ কাৰণে এটা বৰ সুখৰ কথা। যে যেনেকে নহওক আমি আমাৰ সামৰ্থ্যৰে আমি চেষ্টা কৰিছো জুবিনক সপোনটো সাকাৰ ৰূপ দিবলৈ। আৰু ইতিমধ্যে দেখিছে যে সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষাত। আৰু কবলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কঢ়া, অভিনয় কৰা, গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন শেষ ছবি, গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছো। আৰু ধুনীয়া হৈছে ছবিখনৰ কাম, বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে, খুব পেচনেটলি কৰিছে এইখন ছবি। আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে, কিন্তু সেইটো সম্ভৱ হৈ নুঠিল। আমাৰ সামৰ্থ্যৰে আমি কৰিবলৈ গোটেই টিমটোৱে সকলোৱে বহুত কষ্টৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজলৈ আগবঢ়াই দিছে। সেয়ে এখন আপোনালোকৰ ছবি, জুবিনৰ ছবি, আপোনালোকৰ ছবি। জুবিনে কৈছিলে যে যতে নাহৰ গছ থাকিব জুবিন গাৰ্গ তাতে থাকিব। গতিকে জুবিন যিহেতু সোণাপুৰতে এতিয়া থাকিব স্থায়ীভাৱে সকলোৰে মাজত, আপোনালোকৰ মাজত। গতিকে আমি সকলোৱে বিচাৰিছো বা স্থানীয় ৰাইজৰ লগতো আমি এই কথাটো আলোচনা কৰিছো যে বহুতখিনি নাহৰ পুলি এতিয়া গোট খাইছে আৰু সকলোখিনি জুবিন ক্ষেত্ৰতে যিহেতু ৰোপন কৰাটো সম্ভৱো নহয়, আৰু অলপ দিনৰ পিছৰ পৰা হয়তো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হব। গতিকে তেতিয়া পুলিবোৰৰ য'ত যিকোনো স্থানত ৰুই দিলে পিছলৈ পুলিবোৰ মানে বেয়া হৈ যাব পাৰে। সেইকাৰণে আমি ঠিক কৰিছো যে সোণাপুৰৰ পৰা আৰম্ভ কৰি গোটেই জাগিৰোডৰ এইখিনি অঞ্চললৈকে এইখিনি গোটেইখিনি জুবিনৰ নাহৰ বন হওক। জুবিনৰ নাহৰ বন এটা ধুনীয়া, খুব ধুনীয়া এখন ঠাইও হব মই ভাবো। নাহৰ বনৰ মাজত জুবিন খুব সুখেৰে থাকিবও পাৰিব আনন্দৰে। গতিকে আপোনালোক সকলোৰে সহযোগিতাত আমি এতিয়া যিহেতু 6 লেনো হব এই ৰাস্তাটো, গতিকে এটা মানে সীমা এটা নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবাবে সোণাপুৰ পানবাৰী দুৰ্গা মন্দিৰ, বাৰুৱাৰী দুৰ্গা মন্দিৰৰ সন্মুখত আমি কেইজোপামান প্ৰতীকী হিচাপে নাহৰ পুলি ৰোপন কৰিছো। এতিয়া আমাৰ আহ্বান আৰু সকলোলৈকে অনুৰোধ যে এই গোটেই অঞ্চলটোত যাতে ভিতৰৰ ৰাস্তাবোৰতো বা গাঁৱৰ ভিতৰতো বিভিন্ন ঠাইত য'ত নাহৰ গছে শোভা বৰ্ধন কৰিব পাৰে আৰু সকলো নাহৰময় হওক সেইটোৱে ইচ্ছা কৰিছো। সকলোৱে আপোনালোকে পুলি ৰোপন কৰক আৰু ৰক্ষণাবেক্ষণো দিয়ক। অকল ৰুলে নহব, গছজোপা ডাঙৰ হওক আৰু সকলোতে নাহৰময় হৈ থাকক, নাহৰৰ সুবাস বিয়পি থাকক, গোটেই ঠাইখন জুবিনময় হৈ থাকক সেইটোৱে কামনা কৰিছো। আৰু সেউজ হৈ থাকক গোটেই অসমখন জুবিনে যেনেদৰে বিচাৰিছে। জুবিনৰ সপোনটো যে আমি কঢ়িয়াই আগুৱাই নিব পাৰিছো সেইটোৱে আমাৰ কাৰণে এটা বৰ সুখৰ কথা। যে যেনেকে নহওক আমি আমাৰ সামৰ্থ্যৰে আমি চেষ্টা কৰিছো জুবিনক সপোনটো সাকাৰ ৰূপ দিবলৈ। আৰু ইতিমধ্যে দেখিছে যে সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষাত। আৰু কবলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কঢ়া, অভিনয় কৰা, গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন শেষ ছবি, গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছো। আৰু ধুনীয়া হৈছে ছবিখনৰ কাম, বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে, খুব পেচনেটলি কৰিছে এইখন ছবি। আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে, কিন্তু সেইটো সম্ভৱ হৈ নুঠিল। আমাৰ সামৰ্থ্যৰে আমি কৰিবলৈ গোটেই টিমটোৱে সকলোৱে বহুত কষ্টৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজলৈ আগবঢ়াই দিছে। সেয়ে এখন আপোনালোকৰ ছবি, জুবিনৰ ছবি, আপোনালোকৰ ছবি।